ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত এভারেজ টপিকৰ পৰা সাধাৰণতে যি ধৰণৰ কোৱেশ্চনসমূহ এক্সামবোৰত আহি থাকে তেনে ধৰণৰ কোৱেশ্চনসমূহ এই ভিডিওটোত ডিসকাস কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন, পাঁচটা সংখ্যাৰ গড় 40 আৰু প্ৰথম চাৰিটা সংখ্যাৰ গড় 38 হলে পঞ্চম সংখ্যাটো কিমান? পাঁচটা সংখ্যাৰ এভাৰেজ হৈছে 40। পাঁচটা সংখ্যাৰ এভাৰেজ 40 মানে এটা সংখ্যা হৈছে 40, পাঁচটা সংখ্যা হ'ব 40 × 5 200, অৰ্থাৎ পাঁচটা সংখ্যাৰ যোগফল হৈছে 200। প্ৰথম চাৰিটা সংখ্যাৰ এভাৰেজ হৈছে 38, অৰ্থাৎ প্ৰথম চাৰিটা সংখ্যা যি আছে সেই চাৰিটা সংখ্যাৰ এভাৰেজ হৈছে 38। এটা সংখ্যা 38 হলে চাৰিটা সংখ্যা হ'ব 38 × 4 152। পাঁচটা সংখ্যাৰ এভাৰেজ হৈছে 200 আৰু চাৰিটা সংখ্যাৰ এভাৰেজ হৈছে 152। 200ৰ পৰা 152 মাইনাস কৰিলে হ'ব 48। পঞ্চম সংখ্যাটো হ'ব 48। উত্তৰ হৈছে 48, অপশন বি। নেক্সট কোৱেশ্চন, চাৰিটা সংখ্যাৰ গড় হৈছে 35। যদি এটা সংখ্যা বাদ দিয়া হয় তেতিয়া গড় হয় 34। বাদ দিয়া সংখ্যাটো হৈছে চাৰিটা সংখ্যাৰ গড় হৈছে 35, চাৰিটা সংখ্যাৰ যোগফল হ'ব 140। এটা সংখ্যা বাদ দিয়াৰ পিছত এভাৰেজ হয় 34। সংখ্যা এটা বাদ দিলে সংখ্যা থাকিব তিনিটা। 34 × 3 102। 140ৰ পৰা 102 মাইনাস কৰিম 38। বাদ দিয়া সংখ্যাটো হৈছে 38। উত্তৰ হৈছে অপশন ডি। নেক্সট কোৱেশ্চন, 4 বছৰৰ আগতে 5জনীয়া পৰিয়াল এটাৰ গড় বয়স আছিল 21 বছৰ। এটা শিশুৰ জন্ম হোৱাৰ পিছতো বৰ্তমান পৰিয়ালটোৰ গড় বয়স একেই আছে। বৰ্তমান শিশুটোৰ বয়স হৈছে 4 বছৰৰ আগতে 5জনীয়া পৰিয়াল এটাৰ গড় বয়স হৈছে 21। 5জনৰ বয়সৰ যোগফল হ'ব 21 × 5 105। বৰ্তমান 5জনৰ বয়সৰ যোগফল হ'ব 105 + 20 125। 4 বছৰৰ আগতে 5জনৰ বয়সৰ যোগফল আছিল 105। 4 বছৰৰ পিছত অৰ্থাৎ বৰ্তমান পৰিয়ালটোৰ প্ৰত্যেকজনৰ 4 বছৰকৈ বাঢ়িছে। এজনৰ 4 বছৰকৈ বাঢ়িলে 5জনৰ মুঠ বয়স বাঢ়িব 20 বছৰ, অৰ্থাৎ 5জনৰ বয়সৰ যোগফল বাঢ়িব 20 বছৰ, তাৰ বাবে +20। বৰ্তমান শিশুটোৰ বাদে 5জনৰ বয়সৰ যোগফল হৈছে 125। শিশুটো জন্ম হোৱাৰ পিছত পৰিয়ালটোৰ মুঠ সদস্যৰ সংখ্যা হৈছে 6জন। শিশুটো জন্ম হোৱাৰ পিছত তেওঁলোকৰ গড় বয়স একেই আছে, অৰ্থাৎ 5জনৰ গড় বয়স আছিল 21 বছৰ। এতিয়া শিশুটো জন্ম হোৱাৰ পিছত পৰিয়ালটোৰ সদস্য হৈছে 6জন। 6জনৰো গড় বয়স হ'ব 21 বছৰ। 6জনৰ বয়সৰ যোগফল হ'ব 21 × 6 126। শিশুসহ 6জনৰ বয়সৰ যোগফল হৈছে 126 আৰু শিশুটোৰ বাদে 5জনৰ বয়সৰ যোগফল হৈছে 125। শিশুটোৰ বয়স হৈছে 126ৰ পৰা 125 মাইনাস কৰিম 1। শিশুটোৰ বয়স হৈছে 1 বছৰ। উত্তৰ হৈছে 1 বছৰ, অপশন এ। নেক্সট কোৱেশ্চন, এ আৰু বিৰ গড় বয়স 25 বছৰ আৰু বি আৰু চিৰ গড় বয়স 21 বছৰ। এ আৰু চিৰ বয়সৰ পাৰ্থক্য কিমান? এ আৰু বিৰ গড় বয়স হৈছে 25 বছৰ। এ আৰু বিৰ বয়সৰ যোগফল হ'ব 25 × 2 50 বছৰ। এৰ বয়স ধৰি লওঁ 25 বছৰ, তেনেহলে বিৰ বয়স হ'ব 25 বছৰ। 25 আৰু 25 50 বছৰ। বি আৰু চিৰ গড় বয়স হৈছে 21 বছৰ। বি আৰু চিৰ বয়সৰ যোগফল হ'ব 21 × 2 42 বছৰ। বিৰ বয়স হৈছে 25 বছৰ। চিৰ বয়স কিমান হলে দুয়োজনৰ বয়সৰ যোগফল 42 বছৰ হ'ব? চিৰ বয়স হ'ব 17 বছৰ। 25 আৰু 17 যোগফল হ'ব 42 বছৰ। এৰ বয়স হৈছে 25 বছৰ আৰু চিৰ বয়স হৈছে 17 বছৰ। 25ৰ পৰা 17 বিয়োগ কৰিম 8 বছৰ। এ আৰু চিৰ বয়সৰ পাৰ্থক্য হৈছে 8 বছৰ। উত্তৰ হৈছে অপশন চি। ইয়াত এৰ বয়স ধৰিছোঁ 25 আৰু বিৰ বয়স ধৰিছোঁ 25। এৰ 25 আৰু বিৰ 25 নধৰি বেলেগ দুটা সংখ্যা ধৰি অংকটো কৰিলেও অংকটোৰ উত্তৰ একেই ওলাব। ধৰি ললোঁ এৰ বয়স 30, বিৰ বয়স 20। 30 × 20 = 50। বি আৰু চিৰ বয়সৰ যোগফল হৈছে 42 বছৰ। বিৰ বয়স হৈছে 20 বছৰ, তেনেহলে চিৰ বয়স হ'ব 22 বছৰ। 20 বছৰ আৰু 22 বছৰ হৈছে 42 বছৰ। এৰ বয়স হৈছে 30 বছৰ, চিৰ বয়স হৈছে 22 বছৰ। 30ৰ পৰা 22 বিয়োগ কৰিম 8 বছৰ। যদি এৰ বয়স 20 বছৰ আৰু বিৰ বয়স 30 বছৰ ধৰোঁ তেতিয়াও উত্তৰটো একেই ওলাব। ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। এনে ধৰণৰ আৰু ভিডিও পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব।